আজি বিশ্ব গঁড় দিৱস। সমগ্ৰ বিশ্বতে 5টা গঁড়ৰ প্ৰজাতি পোৱা যায়। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2600ৰো অধিক এশিঙীয়া গঁড় আছে। প্ৰণৱজ্যোতি গগৈৰ এটি লেখা। আজি 22 ছেপ্টেম্বৰ। আজিৰ এই দিনটোতেই বিশ্বজুৰি পালন কৰা হয় বিশ্ব গঁড় দিৱস। এই দিনটোৱে সমগ্ৰ বিশ্বতে গঁড় সংৰক্ষণৰ প্ৰাসংগিকতাক প্ৰতিফলিত কৰে। পৃথিৱীত গঁড়ৰ মুঠ 5টাকৈ প্ৰজাতি আছে আৰু এই প্ৰজাতিকেইটা হৈছে ইণ্ডিয়ান ৱাৰ্ণহৰ্ণ ৰাইনো, যাৰ বৈজ্ঞানিক নাম ৰাইনোচিৰছ ইউনিকৰ্নিছ। এটা খৰ্গ থকা গঁড়। এই প্ৰজাতিৰ গঁড় বিশেষকৈ ভাৰত আৰু নেপালত পোৱা যায়। দ্বিতীয়টো হৈছে জৱান ৰাইনো, ৰাইনোচিৰচিছ চাণ্ডাইকাছ। ইণ্ডোনেছিয়াৰ এক সীমিত অঞ্চলত এইবিধ গঁড়ৰ উপস্থিতি পোৱা যায়। তৃতীয়টো হ'ল ডিচাৰোৰাইনাছ সুমাট্ৰেনিছ। এই প্ৰজাতিৰ গঁড় হৈছে আটাইতকৈ সৰু প্ৰজাতিৰ গঁড়, বিশেষকৈ ইণ্ডোনেছিয়াত পোৱা যায়। চতুৰ্থতে ব্লেক ৰাইনো, যাৰ বৈজ্ঞানিক নাম ডিচাৰছ বিকৰ্নিছ। এই প্ৰজাতিৰ গঁড় মূলতঃ পূব আৰু দক্ষিণ আফ্ৰিকাৰ স্থানীয় অংশত পোৱা যায়। পঞ্চমতে হৈছে হোৱাইট ৰাইনো, যাৰ বৈজ্ঞানিক নাম হৈছে চিৰাট্ৰোথেনিয়াম চিমুম। এই প্ৰজাতিৰ গঁড় আফ্ৰিকাৰ স্থানীয় আৰু ই মূলতঃ দুটা উপজাতিত বিভক্ত হৈ আছে, চাউথাৰ্ণ হোৱাইট ৰাইনো আৰু ক্ৰিটিকেলি এণ্ডানগ্ৰেড নർത്থাৰ্ণ হোৱাইট ৰাইনো। এই গঁড়ৰ প্ৰজাতিবোৰ এসময়ত এছিয়া আৰু আফ্ৰিকাৰ বিশাল বিস্তৃত অঞ্চলত বিচৰণ কৰিছিল, কিন্তু আজি অবাধ হাৰত চোৰাং চিকাৰ আৰু বাসস্থানৰ সংকোচনে ইহঁতৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ ভিতৰতেই অসমত পোৱা যায় এটা খৰ্গৰ গঁড়, যিয়ে ভাৰতীয় এশিঙীয়া গঁড়। এসময়ৰ বিলুপ্তিৰ পথত থকা এই প্ৰজাতিৰ গঁড় চৰকাৰ, প্ৰশাসন তথা প্ৰকৃতিপ্ৰেমী সংস্থাসমূহৰ সংৰক্ষণৰ প্ৰবল প্ৰচেষ্টাৰ বাবেই সংখ্যা বৃদ্ধি হৈছে। আজি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2600ৰো অধিক এশিঙীয়া গঁড় পোৱা যায়, যিটো বিশ্বৰ মুঠ গঁড়ৰ সংখ্যাৰ 70%তকৈও অধিক। অসমত দশক দশক ধৰি গঁড় সংৰক্ষণৰ অগ্ৰাধিকাৰ দি অহা হৈছে। এই ক্ষেত্ৰত প্ৰজেক্ট ৰাইনোৰ দৰে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অৱশ্যে ইয়াৰ পাছতো অসমৰ গঁড় চোৰাং চিকাৰীৰ চিকাৰৰ বলি নোহোৱাকৈ থকা নাই। অবৈধ বন্যপ্ৰাণীৰ বজাৰত খৰ্গৰ গঁড়ৰ ঔষধি গুণ আছে বুলি ভুৱা জনবিশ্বাসৰ বাবে গঁড় হত্যা কৰা হয়। উল্লেখযোগ্য যে অসম চৰকাৰৰ চোৰাং চিকাৰ বিৰোধী শক্তিশালী আইন তথা প্ৰশাসন ব্যৱস্থাৰ ফলত যোৱা কেইবছৰমানৰ পৰা চোৰাং চিকাৰৰ ঘটনা ক্ৰমাৎ হ্ৰাস পাইছে। এতিয়া আহোঁ নৰ্থাৰ্ণ হোৱাইট ৰাইনোৰ বিষয়ে। এই প্ৰজাতিৰ গঁড়সমূহ আফ্ৰিকাত থকা গঁড়ৰ এক অন্যতম প্ৰজাতি। নৰ্থাৰ্ণ হোৱাইট ৰাইনো হৈছে এই প্ৰজাতিৰ গঁড়। সমগ্ৰ পৃথিৱীতে মাত্ৰ দুটাহে জীৱিত অৱস্থাত আছে। বৰ্তমান নাজিন আৰু ফাটু নামেৰে নামাকৰণ কৰা দুজনী মাইকী গঁড়হে জীয়াই আছে। এই উপপ্ৰজাতিটোক বিলুপ্তি বুলিয়েই গণ্য কৰা হৈছে। নৰ্থাৰ্ণ হোৱাইট ৰাইনোৰ শেষৰটো মতা গঁড় 2018 বৰ্ষত বৰ্তমান জীৱিত দুই মাইকী গঁড়ক এৰি কেনিয়াৰ এখন সংৰক্ষিত অভয়াৰণ্যত মৃত্যুবৰণ কৰে। বৰ্তমান সময়ত এই প্ৰজাতিটোক পুনৰুদ্ধাৰ কৰাৰ আশাৰে উন্নত প্ৰজনন কৌশল ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা অব্যাহত আছে। নৰ্থাৰ্ণ হোৱাইট ৰাইনোৰ পৰিস্থিতিয়ে আমাক সোঁৱৰাই দিছে যে পলম হোৱাৰ আগতেই বন্যপ্ৰাণীবিধক সুৰক্ষা দিয়াটো আমাৰ বাবে অতিকে প্ৰয়োজনীয়। গঁড় সংৰক্ষণৰ প্ৰচেষ্টা কেনেদৰে লোৱা হয়? বিশ্বজুৰি গঁড় সংৰক্ষণৰ প্ৰচেষ্টাত কিছু সফলতা দেখা গৈছে। চাউথাৰ্ণ হোৱাইট ৰাইনো আৰু ইণ্ডিয়ান ৱাৰ্ণহৰ্ণ ৰাইনো, যাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট উন্নত ফলাফল লাভ কৰা দেখা গৈছে। ৰাষ্ট্ৰীয় উদ্যান, চোৰাং চিকাৰ বিৰোধী সংগঠন আৰু সজাগতা অভিযানৰ জৰিয়তে গঁড় সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। গঁড় সংৰক্ষণৰ উদ্দেশ্যেৰে 2005 বৰ্ষত ভাৰতত প্ৰজেক্ট ৰাইনো আৰু অসমত গঁড় সুৰক্ষা টাস্ক ফ'ৰ্চৰ দৰে পদক্ষেপ ভাৰতৰ এই বন্যপ্ৰাণীবিধৰ ভৱিষ্যতৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ইফালে আফ্ৰিকাত গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ভিতৰত আছে স্থানান্তৰৰ কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণৰ প্ৰকল্প, য'ত স্থানীয় লোকসকলক বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ক্ষমতা প্ৰদান কৰা হয়।
গঁড়ৰ চোৰাং চিকাৰৰ সমস্যা। সাম্প্ৰতিক সময়ত এই বন্যপ্ৰাণীবিধৰ বাবে এটা ডাঙৰ ভাবুকি হৈছে চোৰাং চিকাৰ। এছিয়াৰ কিছু অংশত ইয়াৰ কল্পিত ঔষধি গুণৰ বিষয়ে থকা এক অন্ধবিশ্বাসৰ ফলত গঁড়ৰ খৰ্গ অবৈধ বজাৰত অতিৰিক্ত দামত বিক্ৰী হয়। বছৰ বছৰ ধৰি হাজাৰ হাজাৰ গঁড়ক খৰ্গৰ বাবেই বধ কৰি অহা হৈছে। অসমত চোৰাং চিকাৰ বিৰোধী কঠোৰ আইনৰ লগতে ড্ৰোন আৰু টহলদাৰীৰ দৰে প্ৰযুক্তি ব্যৱহাৰৰ ফলত চোৰাং চিকাৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। 2021 বৰ্ষত অসম চৰকাৰে 2500টা গঁড়ৰ খৰ্গ জ্বলোৱা ঘটনাই বিশ্ববাসীক চোৰাং চিকাৰ আৰু বন্যপ্ৰাণীৰ অপৰাধৰ প্ৰতি ৰাজ্যৰ শূন্য সহনশীলতা নীতিৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। সুদীৰ্ঘ 45 বছৰৰ মূৰত 2022 বৰ্ষত এটাও গঁড় চোৰাং চিকাৰীৰ হাতত নিধন নোহোৱা তথ্য পোৱা গৈছে। গঁড় সংৰক্ষণৰ ক্ষেত্ৰত ভৱিষ্যতৰ পদক্ষেপ কেনেধৰণৰ? গঁড়ৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কেইবাটাও পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত অৱলম্বন কৰিব পৰা কিছুমান মূল কৌশল এনেধৰণৰ। প্ৰথমতে, সংৰক্ষিত এলেকা সম্প্ৰসাৰণ। অসমৰ মানস, পবিতৰা, ওৰাঙৰ দৰে উদ্যানসমূহ গঁড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ আশ্ৰয়স্থল। কিন্তু এই বাসস্থানসমূহ সম্প্ৰসাৰণ কৰি বন্যপ্ৰাণীৰ কৰিডৰ সৃষ্টি কৰিলে গঁড়ৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। দ্বিতীয়তে, জিনীয় সংৰক্ষণ। নৰ্থাৰ্ণ হোৱাইট ৰাইনোৰ বাবে ইন'ভিট্ৰো ফাৰ্টিলাইজেশ্যনৰ দৰে প্ৰকল্পই বিলুপ্তিৰ পথত থকা প্ৰজাতিবোৰক ঘূৰাই অনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। তৃতীয়তে, সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সম্প্ৰদায়ক জড়িত কৰাটো অতিকে গুৰুত্বপূৰ্ণ। স্থানীয় লোকসকলক গঁড়ৰ সুৰক্ষাৰ দিয়াৰ বাবে শিক্ষা আৰু উৎসাহ প্ৰদান কৰিলে বহনক্ষম সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হ'ব। চতুৰ্থতে, অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যুঁজ দিয়া অবৈধ বন্যপ্ৰাণী ব্যৱসায় নেটৱৰ্ক বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অব্যাহত ৰখাৰ প্ৰয়োজন। পঞ্চমতে, গঁড় স্থানান্তৰৰ কাৰ্যসূচী। গঁড়ৰ সংখ্যা কমি অহা অঞ্চললৈ স্থানান্তৰিত কৰিলে ইহঁতৰ সংখ্যা বৃদ্ধি কৰাত সহায়ক হ'ব। এতিয়া আহোঁ গঁড়ৰ বিষয়ে কেইটামান আচৰিত তথ্য। গঁড়ৰ বিষয়ে এই আচৰিত তথ্যকেইটা হৈছে: গঁড়ৰ খৰ্গ কেৰাটিনৰ পৰা তৈয়াৰী হয়, যি প্ৰটিনে মানুহৰ চুলি আৰু নখও গঠন কৰে। বিশাল আকাৰৰ স্বত্তেও গঁড়ে ঘণ্টাত 40-50 কিলোমিটাৰ পৰ্যন্ত বেগেৰে দৌৰিব পাৰে। ভাৰতীয় এটা খৰ্গযুক্ত গঁড় 40 বছৰ পৰ্যন্ত জীয়াই থাকে। গঁড়ৰ ছাল কঠিন, ই কৱচৰ দৰে, কিন্তু ই ৰ'দত, জ্বলন পোৰণ আৰু পোক পৰুৱাৰ কামোৰৰ প্ৰতিও সংবেদনশীল। সেয়েহে গঁড়ে প্ৰায়ে বোকাত ঘুলি মাৰি থকা দেখিবলৈ পোৱা যায়। এই কাৰ্যই গঁড়ৰ ছালখনক ঠাণ্ডা আৰু সুৰক্ষা কৰে। জৱান ৰাইনো আটাইতকৈ সংকটজনকভাৱে বিপন্ন হৈ পৰিছে। এই প্ৰজাতিৰ গঁড় বনাঞ্চলত মাত্ৰ প্ৰায় 80টামানহে জীয়াই আছে। সাধাৰণতে ইণ্ডোনেছিয়াৰ উজুং কুলুন ৰাষ্ট্ৰীয় উদ্যানত এই প্ৰজাতিৰ গঁড় পোৱা যায়। আমি বিশ্ব গঁড় দিৱস উদযাপন কৰাৰ সময়ত মনত ৰাখিব লগা কথা এইটোৱেই যে এই বন্যপ্ৰাণীবিধ ৰক্ষাৰ যুঁজখনত আমি সকলোৱেই জড়িত হ'ব লাগে। অসমৰ দৰে ঠাইত সংৰক্ষণৰ প্ৰচেষ্টাৰ সফলতাই যথেষ্ট পৰিমাণে আশাৰ সঞ্চাৰ কৰিছে, যদিও আমি এই ক্ষেত্ৰত আৰু অধিক সজাগ আৰু সচেতন হৈ থাকিব লাগিব। চোৰাং চিকাৰ প্ৰতিৰোধ কৰাই হওক, সংৰক্ষিত বাসস্থান সম্প্ৰসাৰণ কৰাই হওক, নতুবা স্থানীয় সম্প্ৰদায়ক জড়িত কৰাই হওক, গঁড় সংৰক্ষণ নিশ্চিত কৰাৰ বাবে আমি সকলোৱে ভূমিকা গ্ৰহণ কৰিব লাগিব। আমি সকলোৱে গঁড় সুৰক্ষা আৰু আমাৰ এই গ্ৰহটোৰ চহকী জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো আমাৰ সকলোৰে বাবে অতিকেই প্ৰয়োজনীয়। নিউজ ডেস্ক, নতুন সময়।